নমস্কাৰ মোৰ ফেসবুক পেজ আৰু ইউটিউব চেনেলৰ উন্নতি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আমি আজি আহিছিলো উত্তৰ গুৱাহাটীত অৱস্থিত আউনিহাটি সত্ৰলৈ আৰু আমি এতিয়া উপস্থিত হৈছো আউনিহাটি সত্ৰ আৰু প্ৰথমে আপোনালোকক দেখুৱাইছো আউনিহাটি সত্ৰৰ গেটৰ পৰিৱেশ আৰু এতিয়া আমি ভিতৰলৈ গৈ আছো আহক তেন্তে আমি সকলো একেলগে আউনিহাটি সত্ৰৰ পৰিৱেশ উপভোগ কৰো সত্ৰৰ ভিতৰলৈ সোমাই আহি মনটো শীতল পৰি গ'ল তাতে সেৱা ললো নিৰ্মালি দিলে প্ৰসাদো দিলে আৰু লগতে তেখেতৰ নিজৰ হাতিলে আমাক মাতি লৈ আহি তেখেতে নিজে চাহ বনাই আমাক বিস্কুটেৰে একাপ একাপ ৰঙা চাহ খোৱালে বহুত বেছি ভাল পালো তেখেতৰ ব্যৱহাৰ পাতি তেখেতৰ ঘৰ বিহপুৰীয়াত বুলি ক'লে আৰু তেখেত ভালে থাকক ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা মাগিছো আৰু তাৰ পৰা ওলাই আহি এতিয়া আমি গৈ আছো সংগ্ৰহালয়ৰ ফালে আৰু অকণমান সময় ৰৈ দিলো চকীদাৰজন আহি পোৱা নাছিলে সেইকাৰণে অকণমান সময় ৰৈ দিলো আহিছো যেতিয়া চায়ে যাওঁ বুলি প্ৰথমে সোমাই আহি দেখিলো প্ৰকাণ্ড এখন শৰাইখনতহে চকু পৰিলে প্ৰথমতে আৰু বিভিন্ন বস্তু ইয়াতে দেখিবলৈ পাব আগৰ ৰজা মহাৰাজাসকলে ব্যৱহাৰ কৰা কিছুমান বস্তু তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে ইয়া চাওক মই দেখুৱাই দিছো আৰু ইয়াতে কীৰ্তন পুথি নামঘোষা আগতে শংকৰদেৱ মাধৱদেৱে লিখা সাঁচিপাতত লিখা সেইবোৰ পুথিও ইয়াতে আছে আৰু আগতে সাঁচিপাতত লিখা পুথিসমূহ পুৰণা হৈ গৈছে আৰু সেইবোৰ আখৰ চিনি নোপোৱা হৈ গৈছিল আৰু ইয়াতে থকা চকীদাৰজনে কোৱা মতে তেখেতসকলৰ পৰা সেই সাঁচিপাতবোৰ পুৰাতত্ত্ব বিভাগে লৈ গৈ ঔষধ পাতি দি আখৰবোৰ চিনি পোৱাকৈ তেওঁলোকক আকৌ ৰিটাৰ্ণ দিলে তেওঁলোকে খুব সুন্দৰকৈ ইয়াতে সংগ্ৰহ কৰি ৰাখিছে আৰু এখিলা সাঁচিপাত উলিয়াইও ৰাখিছে ল'ৰা ছোৱালীক দেখুৱালো আমিও লাৰি চালো আৰু এইবোৰ যে ৰঙা কাপোৰেৰে বান্ধি থৈছে এইবোৰ হৈছে সাঁচিপাতত লিখা পুথি আৰু তেওঁলোকে খুব সুন্দৰকৈ তাতে সাঁচি ৰাখিছে আৰু আমাৰ ল'ৰা ছোৱালীসকলকো খুব সুন্দৰকৈ বুজাই দিলে আৰু তেওঁলোকেও বহুত ভাল পালে আৰু সংগ্ৰহালয়ৰ পৰা ওলাই আহি আকৌ পিছফালে গৈ আছো পিছফালৰ পৰিৱেশটো খুবেই ধুনীয়া আৰু ইয়াতে খুব ধুনীয়াকৈ বহি লৈছো আমি আৰু তেওঁলোকে ফটো মৰাত ব্যস্ত হৈ আছে আৰু আমি ঘৰৰ পৰা অনা চাহখিনি ইয়াতে উলিয়াই লৈছো পুৰোহিতজনে যদিও আমাক চাহ খোৱালে বিস্কুটেৰে তথাপিও আমি ঘৰৰ পৰা লৈ যোৱা বিস্কুট চাহখিনি ইয়াতে খাওঁ বুলি উলিয়াই ললো ইমান সুন্দৰ এটা পৰিৱেশ পাইছো নহয় জানো গতিকে আপোনালোকেও নিশ্চয় ভিডিঅ'টো শেষলৈ চাইছে আৰু শেষত আপোনালোকক এটা অনুৰোধ জনাও যদি ভিডিঅ'টো শেষলৈ চাইছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব আৰু বহুত বেছি ভাল লাগিলে শেয়াৰ কৰি দিব
আউনীআটী সত্ৰৰ পৰিৱেশ বহুত বেছি ভাল পালোঁ আহি আৰু আপোনালোককো দেখুৱালোঁ আৰু শেষত আপোনালোকৰ মন্তব্য জনাবলৈ নাপাহৰিব কেনেকুৱা পালে আৰু আজিলৈ আউনীআটী সত্ৰৰ ভিডিঅ' ইমানতে সামৰিছোঁ বাই বাই